Hello everyone, নমস্কাৰ সকলোকে মোৰ আন এটা ৰেচিপি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছো আৰু আজি লৈ আহিছো তিতা ফুলৰ ৰেচিপি এটা আপোনালোকে বাৰু তিতা ফুল চিনি পায়নে আৰু খায়নে জনাবচোন এয়া হৈছে তিতা ফুল এই ফুলবিধ বহুত তিতা হয় কিন্তু খাবলৈ বহুতে টেষ্টি হয় আৰু আমাৰ ঘৰত বহুত আছে আৰু এতিয়া মাঘ ফাগুন মাহত এই ফুল ফুলে আমি ইয়াক ঘৰুৱা ভাষাত বাহাকাৰ ফুল বুলি কওঁ আৰু এই ফুলবিধ সৰু আলুৰে সৈতে ভাজি খাই বহুতে ভাল লাগে আৰু খাৰ দিও বনাই খাব পাৰে খাৰ দিলে তিতাটো কম হয় আৰু খাৰ মাছ শুকান মাছ বা কেঁচা মাছ যিকোনো মাছ দি বনাব পাৰে তেতিয়া খাই বহুত ভাল লাগে আৰু এতিয়া যেহেতু সৰু আলুৰ সিজন হয় সৰু আলুৰে বেছি ভাল হয় এয়া মই এইখিনি ভালদৰে চিঙি ললো আৰু ইয়াতে এই টুপ কেটা যে আছে এইকিটা বহুত তিতা হয় এইকিটা যদি এৰাই দিয়া হয় তেতিয়া তিতাৰ ভাৱটো নাথাকে অকমান তিতা কম হয় আৰু যদি এনেদৰে বনাই খায় তেতিয়া বহুত তিতা হয় আমি সেইভাবে আমি এনেদৰে টুকিটা এৰাই লৈছো যিকিটা তিতা হয় এইকিটা এটা এটা কৈ এনে কৰি বাছি লম মই আজি শুকানকৈ নাভাজো ইয়াত খাৰ দি বনাম সৰু আলু দিম বাৰু আৰু ইয়াতে লৈছো মই এয়া সৰু আলু পিয়াজ নহৰু আৰু জলকীয়া আৰু লগতে এয়া খাৰখিনি লৈ লৈছো আৰু কেৰাহীখন পাতি দিলো আৰু ইয়াতে অকমান তেল দিলিছো তেল নিদিলেও হয় বাৰু খাই দিলে তেল নিদিলেও হয় বাৰু মই অকমান দিছো আৰু ইয়াতে এতিয়া পিয়াজ নহৰু দুটা আৰু জলকীয়া দুটা দি এইখিনি অকমান আমি ভালদৰে ভাজি লম আৰু সৰু আলুখিনি কাটি লৈছিলো যে সেইখিনি এতিয়া দি দিলো এইখিনি এতিয়া 2 মিনিট মান সময় ভালদৰে ভাজি লম আলুখিনি অলপমান ভাজি লোৱাৰ পাছত এতিয়া তিতা ফুলখিনি দি দিলো এইখিনি এতিয়া অকমান ভালদৰে ভাজি ল'ব লাগিব যিসকলে তিতা বুলি ক'লে ভয় খায় তেওঁলোকে এনেদৰে বনাই খাবচোন তিতা বুলি নকলে তেওঁলোকে গমেই নাপাব যে এইখন তিতাৰ আঞ্জা হয় বা চব্জি হয় আৰু এনেদৰে বনাই খালে সঁচাকৈয়ে চব্জিৰ দৰে লাগে অকণো তিতা নাথাকে এনেদৰে বনাই খাব তিতাৰ উপকাৰিতাটো জানে সকলোৱে যেনেদৰে মিঠাৰ দৰকাৰ হয় শৰীৰত তেনেদৰে তিতাৰো দৰকাৰ হয় আৰু মিঠা বেছিকৈ খাই থাকিলে তিতাটো খাবই লাগিব এয়া মোৰ এইখিনি ভজা হৈয়ে গ'ল এতিয়া মই খাৰখিনি দি দিলো ইয়াত আৰু খাৰখিনি দিয়াৰ পাছত ইয়াতে মই পানীখিনি দি দিম যদি শুকানকৈ ভাজিব বিচাৰে আলুৰে তেতিয়া পানী নিদিলেও হ'ব পানী দিব নালাগে মই যেহেতু খাৰ দি বনাম সেইবাবে মই পানী দি দিছো আৰু এইখিনি উতলিব দি দিম এতিয়া সোৱাদ অনুযায়ী ইয়াতে নিমখ দি দিলো নিমখখিনি দিয়াৰ পাছত মই ঢাকন লগাই এইখিনি প্ৰায় 10 মিনিট মান সময় সিজিবলৈ দিম এয়া মাজতে এবাৰ চাইছো এইখিনি প্ৰায় 10 মিনিটত হৈয়ে যাব বেছি সময় নালাগে বনাওতে ফুলহে সোনকালে সিজি যায় তাতে আৰু খাৰ দিছো আৰু যেহেতু সৰু আলু আছে গতিকে সোনকালে হৈয়ে যায় ইয়াৰ কালাৰটো কলাৰ নিচিনা হৈছে খাৰ দিয়াৰ বাবে একচুয়ালি কালাৰটো কলা নহয় ৰঙাৰ নিচিনা হয় যদি ভাজি বনাই খায় তেতিয়া ৰঙা যেন হ'ব আৰু খাৰ দিয়াৰ বাবে কলা হয় খাৰ দিলে কলা হয়ে আচলতে যিকোনো আঞ্জাই কলা হৈ যায় আৰু এয়া এইখিনি মোৰ প্ৰায় হৈয়ে গৈছে আৰু এয়া ধনিয়া পাত দি দিলো এয়া মোৰ আজি তিতা ফুলৰ চব্জি ৰেডি হৈ গ'ল আৰু আজিৰ ফুলৰ ৰেচিপিটো চাই কেনেকুৱা পালে জনাব ভাল লাগিলে লাইক কমেন্টছ কৰিব আৰু নতুনকৈ চাই থকা সকলে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব গতিকে আজিলৈ ইমানে আছিলে আকৌ লগ পাম নতুন এটা ৰেচিপিৰ সৈতে আৰু আজি মোৰ দুপৰীয়াৰ থালখন এনেকৈয়ে সজালো আৰু এনেকৈয়ে খালো লগতে আপোনালোককো ৰেচিপিটো শ্বেয়াৰ কৰিলো গতিকে আজিলৈ আহিছো সকলোকে বহুত বহুত ধন্যবাদ জনালো